কিমান মানুহৰ মাৰ বুক খালী হৈছে তেওঁলোকে গম পায়। গতিকে সেই কথাটো বুজি পালে কংগ্ৰেছে কিয় দিয়া নাছিলে, কংগ্ৰেছে ৰাইজক প্ৰতাৰণা কৰিছে, অসমবাসীৰে আমাৰ মুছলমান মানুহক প্ৰতাৰণা কৰিছে। বদৰুদ্দিন আজমলৰ লগত আপোনাৰ কিবা সম্পৰ্ক আছে নেকি? আমাৰ লগত কাৰো লগত সম্পৰ্ক নাই। হিমন্ত বিশ্ব শৰ্মা কিবা গোপন সম্পৰ্ক হয়? আমাৰ লগত কোনো সম্পৰ্ক নাই। হয় হয়, এই মুহূৰ্তত আমি কলকাতাত আছোঁ। বৰ্তমান আমি চুকুৰদাম অসমৰ ভাইৰেল চুকুৰদাৰ লগত আছোঁ। দাদা পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ মই নিজেই। হয়, আপুনি জিকা কিমানখিনি আকাংক্ষা কৰিছে? নিশ্চয় দেখা পাইছে চুবুৰীলৈ জয় জয় মই আৰু সকলো নেতা পালি নেতা গম পাইছে যে মামাও গম পাইছে, বদৰুদ্দিন আজমল চাহাবো কৈছে যে এইবাৰ মই হাৰিম আৰু ৰখিবলৈও গম পাইছে। সেইকাৰণে আমাৰ ওপৰত এটাক কৰি থাকে বা আমাৰ ওপৰত মানে ই কৰি আছে। কাৰণ কংগ্ৰেছে যি মানুহে ভাবি আছে যে এইবাৰ কংগ্ৰেছে দুটা প্ৰাৰ্থীয়ে চালানী আহিছে, চালানীৰ কাম নাই। চালানী খেলিব পাৰিব নেকি? নিশ্চয় প্ৰাৰ্থী নিশ্চয় 100ৰ ভিতৰত 100 গেৰাণ্টি আছে। চালানী হাৰিব? নিশ্চয় হাৰিব। আপুনি জিকাৰ আকাংক্ষা কিমানখিনি বেছি? 100ৰ ভিতৰত 100 আছে। 100% জিকিব আপুনি? জিকিম আমি, কাৰণ ৰাইজে বিচাৰিছে। মিক্স নাই, ৰাইজে বিচাৰি আছে যে ৰকিবুল থাকোঁতে জনে আপোনালোকে কওক যে ৰকিবুল থাকোঁতে ডিটেনশ্যন কেম্প হৈছিল, জনে জেলত গৈছে, সি গম পায় যে আমি জেলত যোৱা কেনেকুৱা কষ্ট, কেনেকুৱা ই জনে ঘৰ ভাঙি পাইছে, জনে মানুহ যে উচ্ছেদ হৈছে তেওঁলোকে গম পায়। চকুৰ মানুহ আৰু কিমান পেলাব, জনে এনকাউণ্টাৰ হৈছে, কিমান মানুহৰ মাৰ বুক খালী হৈছে তেওঁলোকে গম পায়। গতিকে সেই কথাটো বুজি পালে কংগ্ৰেছে কিয় দিয়া নাছিলে, কংগ্ৰেছে ৰাইজক প্ৰতাৰণা কৰিছে, অসমবাসীৰে আমাৰ মুছলমান মানুহক প্ৰতাৰণা কৰিছে। সেইকাৰণে তেওঁলোকে ভোট নিদিয়ে। গতিকে কংগ্ৰেছৰ বুকত পাতা নাই। ধুবুৰীৰ পৰা প্ৰাৰ্থী থিয় কাৰণে আজি হায়াৰিং কৰি আনিছে নগাঁৱৰ পৰা। গতিকে এইটো একদম আউট হ'ব, এই কথাটো স্পষ্ট, একদম স্পষ্ট স্পষ্ট। কলকাতাৰ পৰা কিমান ভোট পাব আপুনি? আমি কলকাতাৰ পৰা বহুত সহায় দি আছে, আমি ভোট পাম। এতিয়া আমি আহিছোঁ মিটিং, আমি বিভিন্ন জেগাত যথেষ্ট সহায় কৰি আছে। হয় হয়, এয়া হৈছে চুকুৰদাম অসমৰ ভাইৰেল, যিজন আপোনালোকে নিশ্চয় চিনি পাইছে, কেতিয়াবা ইংৰাজীত কেতিয়াবা হিন্দীত ভাইৰেল হোৱা চুকুৰদা এইবাৰ আমাৰ লগত আহি আজি উপস্থিত। আমি কলকাতাত চুকুৰদাৰ লগ পাইছোঁ, বৰপেটা কলকাতাত। বদৰুদ্দিন আজমলৰ লগত আপোনাৰ কিবা সম্পৰ্ক আছে নেকি? আমাৰ লগত কাৰো লগত সম্পৰ্ক নাই। হিমন্ত বিশ্ব শৰ্মা কিবা গোপন সম্পৰ্ক হয়? আমাৰ লগত কোনো সম্পৰ্ক নাই। হিমন্ত বিশ্ব শৰ্মা নহয়? নহয়, আমাৰ কাৰো লগত সম্পৰ্ক নাই। কাৰো লগত সম্পৰ্ক নাই। যদি জিকাৰ পিছত দেখা যায় এনে কিবা ওলাই যায় জ্ঞাপন কৰিছে চুকুৰদাক, তেওঁৰ মনৰ কথা ইতিমধ্যে উল্লেখ কৰিছে।